নমস্কাৰ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। আমি প্ৰায় দেখি থাকোঁ, শুনি থাকোঁ, বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত, শিক্ষকসকলৰ বদলীকৰণৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। অকণমান আগত মিছুৱেলৰ পৰ্টেল খোলা দিছে। এতিয়া মিছুৱেলৰ ক্ষেত্ৰত আপোনালোকে জানে যে ছেম পষ্টত থাকিব লাগিব, ছাবজেক্ট মিলিব লাগিব। তেতিয়া এজন টিচাৰ গ'লে সেইখন স্কুলত যিখন বিদ্যালয়ৰ পৰা আহিব সেই টিচাৰজন আহিব পাৰিব। দুইজনৰ ক্ৰাইটেৰিয়া মিলিব লাগিব। আৰু ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যিসকলৰ অলৰেডি 10 years কমপ্লিট হৈ গৈছে দূৰণিবতীয়া ঠাইত, মানে হোম ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টত, বা যিসকল ফিজিকেলি হেণ্ডিকেপ্ট আছে, বা যিসকলৰ ধৰক ঘৰুৱা কিবা এটা ক্ৰাইটেৰিয়া ওলাইছিলে, মানে প্ৰব্লেম বা মাক দেউতাক আছে বৃদ্ধ, ঠিক তেনেকুৱা তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছিলে ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত। কিন্তু মিনিমাম 10 বছৰ থাকিব তেখেতে সেই ঠাইত, মানে কৰ্মসংস্থাপন পোৱা ঠাইত মিনিমাম তেখেতে কৰ্মৰত হ'ব লাগিব, 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে মানে ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ আৰু বহুত ধৈৰ্যৰ প্ৰয়োজন। আৰু মিছুৱেলটো এনেকুৱা নহয়, দেখাত সহজ যেন লাগে কিন্তু মিছুৱেল বিচাৰিও নাপায় বহুতে। গতিকে এইখিনি অকল ভুক্তভোগীসকলেহে গম পাব। গতিকে তেনে ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা নিউজ মানে দিছে যে শিক্ষা বিভাগলৈ এটা জাননী প্ৰেৰণ কৰিছে যে যিবিলাক স্কুল দূৰণিবতীয়া বা দুৰ্গম ঠাইত আছে, দূৰণিবতীয়া বুলি নকওঁ মই, কাৰণ দূৰণিবতীয়া বুলি ক'লে ভুল হ'ব, দুৰ্গম ঠাইত। গতিকে সেই জিলাভিত্তিত যিহেতু নিযুক্তি প্ৰক্ৰিয়া হয়, জিলাভিত্তিক নিযুক্তি প্ৰক্ৰিয়া হ'লে বিভিন্ন কাৰণত বা মেৰিট লিষ্টৰ মানে কাৰণেও হ'ব পাৰে, মাৰ্কছৰ কাৰণে কিছুমানে কোনোবা এখন ডিষ্ট্ৰিক্টত ইচ্ছা কৰিলেও চাকৰিটো পাবলৈ সক্ষম নহয়, গতিকে দূৰত যাবলগীয়া হয়। আৰু যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যন কৰে, কিছুমানে দুৰ্গম ঠাইত পৰি যায় আৰু সেই টিচাৰজন বহুদিন মানে সেই ঠাইত থাকি যাবলগীয়া হয়, মানে মিছুৱেল নাপায় বা যিহেতু ক্ৰাইটেৰিয়া ফিল আপ নোহোৱাকৈ ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এই দুৰ্গম ঠাইৰ বিভিন্ন বিদ্যালয়, কমেও 3000 বিদ্যালয়ক মানে নিজাববীয়াকৈ এডভাৰটাইজমেণ্ট দিবলৈ তেখেতে মানে এটা ছাজেশ্যন দিছে, যাতে যিসকল টিচাৰে জানি বুজি মানে সেই ঠাইত চাকৰি কৰিবলৈ যাব বা যিসকলৰ সুবিধা হয়, দুৰ্গম হ'লেও মানে ওচৰে পাজৰে যিসকল আছে কেণ্ডিডেট, তেখেতসকলেহে তাতে এপ্লাই কৰিব। তেতিয়া তেখেতসকলৰো ট্ৰেন্সফাৰৰ কথা আহি নপৰে বা ট্ৰেন্সফাৰৰ কাৰণে মাথা মাৰিবলগীয়া নহয়, আৰু তেখেতসকলে সেই ঠাইত পাৰ্মানেণ্টলি থাকি যাব পাৰিব। সেই কথাটো তেখেতে অৱগত কৰিছে আৰু শিক্ষা বিভাগলৈ তেনেকুৱা এটা জাননী প্ৰেৰণ কৰিছে। হয়তো নেক্সট যদি মানে ৰিকুৱাৰমেণ্ট হয়, প্ৰচেছটো হয়তো অলপ সাল সলনি হ'ব পাৰে। জিলাভিত্তিক বাছনি নহয়, স্কুলে নিজাববীয়াকৈ এডভাৰটাইজমেণ্ট হয়তো উলিয়াব বা দিব লগা হ'ব পাৰে, বিজ্ঞাপন। গতিকে এইখিনি কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত কিছু ভুল হ'ব পাৰে, গতিকে আপোনালোকে এইখিনি মোক ক্ষমা কৰি দিব। আৰু লগতে আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট ছেকশ্যনত মই পাম বুলি আশা কৰিলোঁ। আৰু এই যিটো শিক্ষকতাৰ মানে শিক্ষকৰ যিটো জব, মেক্সিমামে মানে ঘৰৰ ওচৰত বা হোম ডিষ্ট্ৰিক্টত বিচাৰে, আৰু তেনে ক্ষেত্ৰত বহুখিনিয়ে এই উইচটো ফুলফিল হ'ব যেন পাওঁ যদি তেনেকুৱা ধৰণৰ প্ৰচেছ হয়। অকণমান আগত যিখিনি কথা আমি আলোচনা কৰিলোঁ, মানে নিজাববীয়াকৈ দিলে, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজত দিলে কোনে মানে ক'ত মানে এপইণ্টমেণ্ট পায় সেইটো কোনেও ক'ব নোৱাৰে। গতিকে ঠিক তেনেকুৱা আশা কৰোঁ এই সাল সলনি অতি সোনকালে হ'ব। আৰু ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।